মাছবাদ কাৰাটে একাডেমীৰ উদ্যোগত আৰু মাছবাদ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত বাপুজী প্ৰকল্প প্ৰাংগণত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম কাৰাটে চেম্পিয়নশ্বিপ ৰাইনো কাপ 2024। বিভিন্ন জিলাৰ পৰা শতাধিক খেলুৱৈসকলে এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰি তেওঁলোকৰ প্ৰতিভাসমূহ প্ৰদৰ্শন কৰে। খেলুৱৈসকলৰ কৌশল, শাৰীৰিক সক্ষমতা আৰু শৃংখলাৰ মনোমুখী প্ৰদৰ্শনে উপস্থিত থকা দৰ্শকক মন্ত্ৰমুগ্ধ কৰে। এই প্ৰতিযোগিতাত উত্তীৰ্ণ হোৱা খেলুৱৈসকলক ট্ৰফি আৰু প্ৰশংসাপত্ৰ প্ৰদান কৰা হয়। মাছবাদ কাৰাটে একাডেমী আৰু লগতে আমাৰ মাছবাদ আজি ছাত্ৰ সন্থাৰ সহযোগত আজি সদৌ অসম ভিত্তিক কাৰাটে ৰাইনো কাপ অনুষ্ঠিত কৰা হৈছে। এটি সুন্দৰ খেল উপস্থাপন হ'ল আজি মাছবাদত, আৰু ভৱিষ্যতে আমি মাছবাদ ছাত্ৰ সন্থা লগতে আমাৰ মাছবাদ কাৰাটে উদ্যোগত আমি ভৱিষ্যতে আৰু ইয়াতকৈ সুন্দৰভাৱে খেল অনুষ্ঠিত কৰিম বুলি আশা ৰাখিলোঁ। আপোনালোকে জানে আজিৰ যুগত শাৰীৰিক শৰীৰ চৰ্চা কিমান প্ৰয়োজনীয়তা, লগতে কাৰাটে চেল্ফ ডিফেন্স নিজৰ আত্মৰক্ষাৰ কাৰণে প্ৰশিক্ষণ দিয়া হয়, আৰু সকলো পৰিস্থিতিতে ল'ৰা ছোৱালীবিলাকে মোকাবিলা কৰিব পৰাকৈ তেওঁলোকক প্ৰস্তুত কৰা হয়। লগতে কাৰাটে এবিধ বৰ ধুনীয়া খেল, বিশ্বত সকলোতে অনুষ্ঠিত হয়, আৰু সেই খেলবিধৰ ভালকৈ প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ পিছত আমি আৰু বহল ভিত্তিত বাহিৰৰো কিছুমান টীম মাতি ভালকৈ অনুষ্ঠিত কৰিম বুলি আমি আশা ৰাখিছোঁ। আজি মাছবাদ কাৰাটে ডো একাডেমী লগতে সহযোগত আছে মাছবাদ আঞ্চলিক ছাত্ৰ সন্থা। আমি দুইটা অনুষ্ঠানৰ সহযোগিতাত সদৌ অসম ভিত্তিত ৰাইনো কাপ দ্বিতীয় বাৰ্ষিক, যোৱাবাৰো পাতিছোঁ আমি, এইবাৰ আমি দ্বিতীয় বাৰ্ষিক কাৰাটে চেম্পিয়নশ্বিপখন অনুষ্ঠিত কৰিছোঁ। আৰু যিমান পাৰি আমি WKFৰ ৰীতি নীতিৰে আমি খেলখন অনুষ্ঠিত কৰিছোঁ। খুব সুন্দৰ হৈছে খেলখন, আৰু ইতিমধ্যে আমাৰ অসমৰ বিভিন্ন জেগাৰ পৰা প্ৰায় 100 পাৰ্টিচিপেট ইয়াত আহিছে আৰু মেডেল পাইছে। বৰ্তমান তেওঁলোক যিসকলে মেডেল পাইছে উৎফুল্লিত হৈ ঘৰলৈকে গৈছে। আৰু ইয়াৰ লগতে যিখিনি আমাৰ এৰেঞ্জমেণ্ট, এইখিনিৰ ওপৰত যিখিনি প্লেয়াৰ উইথ তেওঁলোকৰ গাৰ্জেন বা প্ৰশিক্ষকখিনি যথেষ্ট সুখী বুলি আমাক অভ্যৰ্থনা সমিতিক আমাক জনাইছে। তাত আমিও নথৈ আনন্দিত। মাছবাদবাসী ৰাইজৰ সহযোগ সদায় আমাৰ লগত বা আশীৰ্বাদ আমাৰ লগত থাকিব বুলি আমি আশাবাদী। ভৱিষ্যতেও যাতে এনেকৈ আৰু ইয়াতকৈ ডাঙৰকৈ আমি যাতে অনুষ্ঠিত কৰিব পাৰোঁ, গতিকে সেয়ে আমি সকলো অসমৰ যিমান প্ৰশিক্ষক আছে বা ট্ৰেইনিং চেণ্টাৰবিলাক আছে, আমি সকলোকে অনুৰোধ জনাইছোঁ আমাৰ খেলখনলৈকে আহক, আহি ইয়াতে পাৰ্টিচিপেট কৰি ইয়াৰ পৰা সুনাম কঢ়িয়াই নিব বুলি, আৰু তেওঁলোকৰ প্লেয়াৰখিনি উজ্জ্বল ভৱিষ্যত হ'ব বুলি আশা ৰাখি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ।